মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত ডিবিটি যোগে অনুদান প্ৰদান প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এই আঁচনিটো আমি এটা নতুন উদ্দেশ্যৰে লৈছো। ডিগ্ৰী আমি পাছ কৰিলো, কিহত পাছ কৰিলো? পলিটিকেল সায়েন্সত। প্ৰফেচাৰৰ চাকৰি নাই, সাবজেক্ট টিচাৰ ৰিটায়াৰ হোৱা নাই, আমাৰ কি হ'ব? তাৰমানে এটা বছৰ আমি ৰিস্কিলিং কৰিব লাগিব। যি ডিগ্ৰীলৈকে পঢ়িলো কিন্তু এমপ্লয়েবল হোৱাৰ কাৰণে প্ৰথমটো চেষ্টা কৰিলো যে কৰবাত সাবজেক্ট টিচাৰ পাম নেকি, এডিআৰই পালো নেকি। যি আমি চেষ্টা কৰিলো, নোৱাৰিলো, তেতিয়া আমি কি হ'ব? আমি ৰিস্কিলিং কৰিব লাগিব। কোনোবাই গৈ তেওঁলোকে নতুনকৈ প্ৰাসংগিক কিবা এটা কোৰ্স তেওঁলোকে আৰু আৰম্ভ কৰিব লাগিব। স্কিল কোৰ্স হ'ব পাৰিব, ব্যৱসায় চিন্তা কৰিব পাৰিব, বা নিজৰ ষ্টাৰ্টআপৰ চিন্তা কৰিব পাৰিব। বিভিন্ন ডিগ্ৰী পঢ়াৰলৈকে যিটো চিন্তা আছিল তাৰ পৰা তেওঁলোকে নিজকে চিন্তা কৰি আৰু এখন নতুন পৃথিৱীলৈ লৈ যাব লাগিব। মই অনুভৱ কৰোঁ যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি ইমিডিয়েটলি নাপায়, ডিগ্ৰী পাছ কৰিলো, দেউতা মাক টকা খুজিবৰ কাৰণে মনটো বেয়া লাগে। দেউতা মাক ক'ব, একো নকয়, কিন্তু মনত ভাবিব যে ডিগ্ৰী পাছ কৰিলে আমি ভাবিছিলো এতিয়া আমাকহে খুৱাব, উল্টাই আমিয়ে পইচা দি থাকিবলগীয়া হৈছে। এই এটা যিটো ধাৰণা, তাৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ জৰিয়তে ডিগ্ৰী পাছ কৰি এবছৰৰ বাবে আমি যি জীৱন যুদ্ধত নামি পৰোঁ,